এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো এইবাৰ দুৰ্ঘটনাত আহতসকলৰ বাবে নগদবিহীন চিকিৎসা নহয় দুৰ্ঘটনাত আহতসকলে কিছুদিন পূৰ্বে পথ পৰিবহণ মন্ত্ৰী কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীয়ে উল্লেখ কৰিছিল দুৰ্ঘটনাত আহতসকলে নগদবিহীন চিকিৎসা লাভ কৰিব কিন্তু এইবাৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্তসকলে নগদবিহীন চিকিৎসাই নহয় দুৰ্ঘটনাত পতিত হোৱা লোকসকলক ৰাজপথৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ পঠিওৱা লোকসকলে লাভ কৰিব পুৰস্কাৰ হিচাপে ২৫,০০০ কোটি টকা এই কথা ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে নাগপুৰৰ এখন সভাত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰিছে উল্লেখযোগ্য যে ২০২১ চনৰ পৰা এই আঁচনিখন মুকলি কৰা হৈছিল অথবা শুভাৰম্ভ কৰা হৈছিল আৰু তেতিয়াই এই আঁচনিখনৰ ধাৰ্য কৰা আছিল পুৰস্কাৰ হিচাপে ৫,০০০ টকা কিন্তু আজিৰ প্ৰেক্ষাপটত এতিয়া কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে মন্তব্য কৰি কৈছে যে এই ধনৰাশি পুৰস্কাৰ হিচাপে অতিকৈ কম গতিকে যিসকল লোকে দুৰ্ঘটনাগ্ৰস্ত হয় সেই লোকসকলক অতি ততাতয়াকৈ কম সময়ৰ ভিতৰতে যেতিয়া উদ্ধাৰ কৰি হাস্পতাললৈ পঠিওৱা হ'ব সেই লোকসকলক প্ৰদান কৰা হ'ব পুৰস্কাৰ হিচাপে এতিয়াৰে পৰা ২৫,০০০ কোটি টকা নগদবিহীন চিকিৎসাৰ লগতে এই পুৰস্কাৰ এতিয়া অফাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা উদ্দেশ্য এটাই যে দেশত দুৰ্ঘটনা সংঘটিত কম হ'ব লাগে উদ্দেশ্য এটাই যে দেশত দুৰ্ঘটনা নহ'ব লাগে আৰু এনেদৰে এতিয়া দেশবাসীক উৎসাহিত কৰিবৰ কাৰণে এনেধৰণৰ এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কিয়নো দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰ ১ ঘণ্টা সোণালী ঘণ্টা বুলি চিকিৎসকৰ মতে ধৰা হয় আৰু সেই সোণালী ঘণ্টাৰ সময়তে যদি চিকিৎসকৰ ওচৰ পায় তেনেহলে দুৰ্ঘটনাত পতিত হোৱা ব্যক্তি মৃত্যুৰ মুখৰ পৰা কেতিয়াবা বাছি অহাৰো সম্ভাৱনা থাকে গতিকে চিকিৎসকে সোণালী ঘণ্টা বুলি দাবী কৰে এই পৰৱৰ্তী ১ ঘণ্টা গতিকে সেই ঘণ্টাটোতেই কোনো লোকে যেতিয়া উদ্ধাৰ কৰি চিকিৎসালয়লৈ পঠিয়াব সেই লোকসকলক চৰকাৰৰ ফালৰ পৰা পুৰস্কাৰ হিচাপে প্ৰদান কৰিব ২৫,০০০ কোটি টকা এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো এইবাৰ দুৰ্ঘটনাত আহতসকলৰ বাবে নগদবিহীন চিকিৎসাই নহয় কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কৰিছে বৃহৎ ঘোষণা দুৰ্ঘটনাত আঘাতপ্ৰাপ্তসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিলে লাভ কৰিব ২৫,০০০ টকাৰ পুৰস্কাৰ ইতিমধ্যে এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে দেশবাসীক উৎসাহিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে ২০২১ চনতে এই আঁচনি আৰম্ভ কৰিছিল কিন্তু তেতিয়াৰে পৰা দুৰ্ঘটনাত আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ বাবে পুৰস্কাৰ হিচাপে প্ৰদান কৰিছিল ৫,০০০ টকা আৰু এতিয়া সেই ধন বৃদ্ধি কৰি ২৫,০০০ লৈ বৃদ্ধি কৰা হৈছে ৫,০০০ৰ পৰা এতিয়া ২৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে সেই ধন দুৰ্ঘটনা সংঘটিত হোৱা প্ৰথম ঘণ্টাক সোণালী ঘণ্টা বুলি কোৱা হয় চিকিৎসকৰ মতে প্ৰথম ঘণ্টাক সোণালী ঘণ্টা বুলি কোৱা হয় চিকিৎসকৰ মতে সেই সময়ত যদি চিকিৎসালয়লৈ নিব পাৰে মৃত্যু হোৱাৰ পৰা বচাব পাৰি দুৰ্ঘটনাত পতিত হোৱা লোকসকলক আৰু সেইবাবে এই কামৰ বাবে দেশবাসীক উৎসাহিত কৰিবলৈ এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ কেৱল নগদবিহীন চিকিৎসাই নহয় পুৰস্কাৰ প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নাগপুৰৰ এখন সভাত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লইবৰ কাৰণে চেষ্টা কৰিছো এতিয়াৰ পৰা দুৰ্ঘটনাত আহতসকলৰ বাবে নগদবিহীন চিকিৎসাই নহয় দুৰ্ঘটনাত আঘাতপ্ৰাপ্তসকলক উদ্ধাৰ কৰিব চিকিৎসালয়লৈ প্ৰেৰণ কৰিলে লাভ কৰিব ২৫,০০০ টকাৰ পুৰস্কাৰ এই কথা ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে উল্লেখ কৰি কৈছে এই আঁচনি ২০২১ চনতে আৰম্ভ কৰা হৈছিল যি আঁচনিৰ জৰিয়তে ৫,০০০ কোটি টকা পুৰস্কাৰ প্ৰদান কৰা হৈছিল যিসকল ব্যক্তিক চিকিৎসালয়লৈ নিয়া হ'ব ১ ঘণ্টাৰ ভিতৰতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰ ১ ঘণ্টাৰ ভিতৰতে যেতিয়া তৎকালীনভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ব সেই ব্যক্তিসকলক এই আঁচনিৰ অধীনত ৫,০০০ টকাকৈ পুৰস্কাৰ প্ৰদান কৰা হ'ব কিন্তু আজিৰ প্ৰেক্ষাপটত এতিয়া নীতিন গাডকাৰীয়ে উল্লেখ কৰি কৈছে সেই ৫,০০০ টকা অতি কম আৰু সেইবাবে ৫,০০০ টকা নহয় ২৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে এই আঁচনিৰ ধন আৰু ইতিমধ্যে এই আঁচনিৰ জৰিয়তে যিসকল লোক দুৰ্ঘটনাত পতিত হ'ব সেই লোকসকলক অতি শীঘ্ৰে অতি সোনকালে তৎকালীনভাৱে যেতিয়া ৰাস্তাৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ব সেই প্ৰেৰণ কৰা ব্যক্তিসকলক ২৫,০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আৰু দেশবাসীক এক প্ৰকাৰ উৎসাহিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নাগপুৰৰ এখন সভাত এই কথা ঘোষণা কৰিছে ইতিমধ্যে নীতিন গাডকাৰীয়ে আজিৰ পৰা কিছুদিন পূৰ্বে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে উল্লেখ কৰি কৈছিলে যিসকল লোক দুৰ্ঘটনাত পতিত হ'ব বা দুৰ্ঘটনা সংঘটিত হ'ব ৰাজপথত সেই লোকসকলক নগদবিহীন চিকিৎসা সেৱা প্ৰদান কৰা হ'ব
প্ৰায় 5 লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা প্ৰদান কৰা হ'ব আৰু ৰাজপথৰ পৰা অতি শীঘ্ৰেই গৈ আৰক্ষীক জনাই চিকিৎসালয়ত ভৰ্তি হোৱা ব্যক্তিসকলে নগদবিহীন চিকিৎসা লাভ কৰিব আৰু নগদবিহীন এতিয়াৰে পৰা কিন্তু নগদবিহীন চিকিৎসাই নহয় যিসকল লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিব সেই লোকসকলকো প্ৰদান কৰিব পুৰস্কাৰ হিচাপে 25,000 টকা